অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি অনুষ্ঠিত হৈ যায়। জামুগুৰিহাটৰ কাৰেং ধাবা সভাকক্ষত অনুষ্ঠিত সাধাৰণ সভাখনৰ সভাপতিৰ আসন অলংকৃত কৰে নেৱাৰ সংগঠনৰ জিলা সমিতিৰ সভাপতি দিলীপ প্ৰধানে। অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ ৰাজ্যিক সমিতিৰ মুখ্য সচিব নীলকমল নেৱাৰ, অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল প্ৰধান, শোণিতপুৰ জিলাৰ অধীনৰ শাখা সমিতিসমূহৰ সভাপতি সম্পাদক আৰু আঞ্চলিক সমিতিসমূহৰ সভাপতি সম্পাদকসকলৰ লগতে গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত সভাই অহা 18 আৰু 19 এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি এখন অভ্যৰ্থনা সমিতি গঠন কৰে। সভাই অভ্যৰ্থনা সমিতিখনৰ সভাপতি হিচাপে সূৰ্য শ্ৰেষ্ঠ আৰু সম্পাদক ৰাজেন নেৱাৰক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰি 31জনীয়া সমিতি গঠন কৰে। সংগঠনটোৰ ত্ৰিবাৰ্ষিক অধিৱেশনখনিৰ লগত সংগতি ৰাখি নেৱাৰসকলৰ যুৱক সামূহিক ব্ৰত বন্ধ আৰু যুৱতীসকলৰ সামূহিক বেল বিবাহ আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি ব্ৰত বন্ধ মাচুল 2500 টকা নিৰ্ধাৰণ কৰি দিয়ে। অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলা অন্তৰ্গত ত্ৰিবাৰ্ষিক অধিৱেশন কৰিবলৈ গৈ আছোঁ। অহা এপ্ৰিল মাহৰ 18 আৰু 19 তাৰিখে ইয়াত আমাৰ 18 তাৰিখে বৰ্তমান নেৱাৰী নিয়মত আমাৰ বৰ্তমান আৰু বেল কৰ্ম হ'ব। 19 তাৰিখে আমাৰ প্ৰতিনিধি সভা আৰু অধিৱেশন হ'ব। ভব্যৰপৰ গোটেই অসমবাসীক আমি অনুৰোধ কৰিছোঁ, অৰ্থাৎ শোণিতপুৰ জিলাৰ যিমান নেৱাৰ ককাই ভাই আছে তেওঁলোকৰ কোন ল'ৰা ছোৱালী লৈ আহি পেলাই আমাৰ এই অনুষ্ঠানত ভাগ ল'বলৈ অনুৰোধ কৰিছোঁ। আমাৰ ফ্ৰী কৰ্চ আছে, আমাৰ সংগঠনক 2500 টকা দি পেলাই বাকী তেওঁলোকে মানে বৰ্তমান কৰিব পাৰে আৰু বেল বিবাহ কৰিব পাৰে। সকলোকে আমি অনুৰোধ কৰিছোঁ, অসমৰ ৰাইজক, অসমৰ আমাৰ নেৱাৰ সম্প্ৰদায়সকলক আমি অনুৰোধ কৰিছোঁ যে আমি ভব্যৰূপ হিচাপে অনুষ্ঠান কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে সহযোগিতা কামনা কৰিছোঁ। গতিকে সকলোকে আকৌ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদূৰ দাৰ্জিলিঙৰ পৰা আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ কমিটি সভাপতি সম্পাদক বা অতিথি বিশিষ্টসকল আহিব। আমাৰ স্থানীয় বিধায়ক থাকিব লগতে আৰু আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ ষ্টেট কমিটি থাকিব। গতিকে আমাৰ জিলা কমিটি সকলো থাকিব। আমাৰ গোটেই গাঁৱৰ শাখা কমিটি, আঞ্চলিক কমিটি সকলো সহযোগিতা আমি কামনা কৰিছোঁ আৰু তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে। নমস্কাৰ আমাৰ সাংবাদিক বন্ধু। আজি অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলা সমিতিৰ আয়োজনত আমাৰ টুকিয়াত এই কাৰেং সভাকক্ষত বৰ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত হয়, য'ত মোক নিমন্ত্ৰণ আছিল। মই আজি উপস্থিত থাকিলোঁ। আজি এই বৰ্ধিত কাৰ্যকৰী সভাত বিশেষভাৱে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অহা 18 আৰু 19 এপ্ৰিল তাৰিখে আমাৰ মঙলবৰীয়া খেলপথাৰত শোণিতপুৰ জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই অধিৱেশনৰ লগত সংগতি ৰাখি 18 এপ্ৰিল তাৰিখে আমাৰ নেৱাৰী যি সংস্কাৰ, সেই সংস্কাৰ অনুৰূপ আমি আমাৰ কণ মাইনাসকল ল'ৰা ছোৱালীক লৈ আমি বেল বিবাহ, যিটো আমাৰ নেৱাৰসকলৰ এটা মহত্বপূৰ্ণ সংস্কাৰ, আমাৰ কন্যাক কৰিব লাগে। এই বেল বিবাহ সংস্কাৰ লগতে আমি আমাৰ ল'ৰাবিলাকৰ যি ব্ৰতবন্ধ, সেই সংস্কাৰ এটা আছে। সেই দুটা সংস্কাৰ আমি সামূহিকভাৱে কৰিবলৈ গৈ আছোঁ। লঘোণ দিয়ে হয়, এইটো বৰ্তমান বুলি কয়, যিটো ব্ৰতবন্ধ, সেই যিটো সংস্কাৰ সেইটো আমাৰ নেৱাৰসকলৰো আছে। কিন্তু আমাৰ প্ৰায় সংস্কাৰখিনি আমি পাহৰি গৈ আছিলোঁ। গতিকে আমি যিহেতুকে এই আমাৰ সংস্কাৰ আৰু সংস্কৃতিক পুনৰ্জীৱিত কৰি আমাৰ যি নেৱাৰৰ স্বকীয় যি পৰিচয়, সেইটো আমি দেখুৱাবৰ উদ্দেশ্যেৰে এই সংস্থা সংগঠন জন্ম হৈছে। সেই উদ্দেশ্যেৰে আমি আগবাঢ়ি আছোঁ। গতিকে আমি অহা এই 18 এপ্ৰিল তাৰিখে এই দুটা সংস্কাৰ, যিটো বেল বিবাহ সংস্কাৰ আৰু ব্ৰতবন্ধ কৰিবলৈ গৈ আছোঁ। ইয়াত আমি অসমৰ সমগ্ৰ নেৱাৰসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যাতে তেওঁলোকৰ যদি ল'ৰা ছোৱালী আছে, নাতি নাতিনী আছে, তেওঁলোকে সামূহিকভাৱে আমি যি অনুষ্ঠান ইয়াত কৰিবলৈ গৈ আছোঁ, তাত তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক বেল বিবাহ বা আমাৰ ব্ৰতবন্ধ অনুষ্ঠান সংস্কাৰটো তেওঁলোকে কৰি ল'ব পাৰিব। ইয়াতে আজিৰ সমিতিয়ে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ইয়াত অভ্যৰ্থনা সমিতি গঠন হ'ল, সেই অভ্যৰ্থনা সমিতিক যি
কেইগৰাকী আমাৰ ল'ৰা ছোৱালী ইয়াত বৰ্তমান বা বেল বিবাহ কৰিবলৈ বিচাৰিছে তেওঁলোকে মাত্ৰ 2500 টকা পঞ্জীয়ন মাচুল এটা দি তেওঁলোকে নিজৰ ল'ৰা বা ছোৱালীৰ এই অনুষ্ঠান সংস্কাৰটো কৰি ল'ব পাৰিব গতিকে আমি আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী নেৱাৰসকলক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যদি নিজৰ ল'ৰা ছোৱালী আছে সেই বয়সৰ ভিতৰত তেন্তে হ'লে আনি আপোনাৰ এই সংস্কাৰ কৰাই ল'বলৈ আমি অনুৰোধ জনালোঁ আৰু 19 তাৰিখে যি আমাৰ শোণিতপুৰ জিলাৰ অধিৱেশন হ'বলৈ গৈছে সেই অধিৱেশনতো আমাৰ সমগ্ৰ অসমৰ নেৱাৰসকলে আহি সহযোগিতা কৰিব বুলি আমি আন্তৰিকতাৰে তেওঁলোকক নিমন্ত্ৰণ তথা অনুৰোধ জনালোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।